বংশৰত জ্যেষ্ঠ নাগৰিক দিব্যাংগ লোকৰ মাজত ADIP আৰু RVYৰ আঁচনিৰ অভিলাষী সামগ্ৰী বিতৰণ। আজি বংশৰ শুৱালকুছি ভিগেশ্বৰ প্ৰেক্ষাগৃহত ALMC আৰু কামৰূপ সমাজ কল্যাণ বিভাগৰ সহযোগত জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ বাবে ভাৰত চৰকাৰৰ ADIP আৰু RVYৰ আঁচনিৰ অন্তৰ্গত সহায়ক সামগ্ৰী বিনামূলীয়াভাৱে বিতৰণ কৰা হয়। এই সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কয় যে এনে সামগ্ৰীসমূহৰ জৰিয়তে সমাজৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকল জীৱন যাপনৰ ক্ষেত্ৰত বাৰুকৈ উপকৃত হ'ব পাৰিব। এই সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, জিলা সমাজ কল্যাণ বিষয়া বংশৰ শুৱালকুছি শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰশ্মিৰেখা বৰকাকতি, হাজো চক্ৰ বিষয়াৰ লগতে ভালেসংখ্যক অংগনবাদী কৰ্মী, সহায়িকাৰ লগতে দিব্যাংগ একাংশ লোক উপস্থিত থাকে। News Desk AIN Live. অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা আৰু আমাৰ প্ৰধানকৈ জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ দ্বাৰা আৰু লগতে এলিমকো আৰু সহযোগত এই এক কেম্প আজি ইয়াত অনুষ্ঠিত কৰা হৈছিলে। এইটো জিলা পৰ্যায়ৰ কেম্পটো আজি আমি ইয়াতে আৰম্ভণি কৰিছোঁ শুৱালকুছি ICDS প্ৰজেক্টৰ ভিংগেশ্বৰ হাইস্কুল প্ৰাংগণত, আৰু ইয়াৰ পাছত আমাৰ গোটেই জিলাখনত বিভিন্ন ঠাইত হ'ব। কিন্তু আজিৰটো আটাইতকৈ উল্লেখযোগ্য কেম্প আছিলে আৰু ইয়াতে প্ৰায় এই গোটেই অঞ্চলৰ প্ৰায় 500গৰাকী দিব্যাংগ ব্যক্তিক আমি তেওঁলোকৰ যিটো মানে প্ৰয়োজন অনুসৰে তেওঁলোকৰ বস্তু আপোনালোকে দেখিছে, তেওঁলোকৰ যিখিনি আমি আৰ্টিফিচিয়েল কিছু লেম দৰকাৰ হ'ব, কাৰোবাক হিয়াৰিং এইড দৰকাৰ হৈছে, কাৰোবাক হুইল চেয়াৰ দৰকাৰ হৈছে, তেওঁলোকৰ প্ৰয়োজন অনুসৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু আমি এইটোৱে আশা কৰিছোঁ যে এই কেম্পটো ভৱিষ্যতেও আমাৰ চলি থাকিব। মাত্ৰ এটা কথা আমি বিচাৰিম বা আমি চেষ্টা কৰিছোঁ যে কামৰূপ জিলাত আমি হয়তো এই দিব্যাংগ ব্যক্তিসকলৰ এটা প্ৰপাৰ ডাটাবেছ এটা বনাব চেষ্টা কৰিছোঁ, যাতে আমি অন্ততঃ তৎক্ষণাত যিকোনো মানুহে কেতিয়া তেওঁ কি বেনিফিট পালে আৰু কি দৰকাৰ আছে, প্ৰয়োজন আছে, সেইটো যাতে কৰি ল'ব পাৰোঁ, আৰু যাতে কোনো এজন মানে পাবলগীয়া ব্যক্তি যাতে ইয়াৰ পৰা বঞ্চিত নহয়, সেইটো চোৱাটো আমাৰ খুব প্ৰধান কৰ্তব্য। আৰু এইটোত আমি আগবাঢ়িম। আৰু মই কিছু সময় আগতো গোটেই বিভাগকো কৈছোঁ যে আমি এটা টিম হিচাপত কাম কৰিলে অন্ততঃ এই ছেক্টৰটোত আমি কিছু ফলপ্ৰসূ কাম কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।